বিশ্ব দৰবাৰত এতিয়া জিলিকিছে বিহু হয় আপোনালোকে ঠিকই শুনি আছে বিহু নৃত্য এতিয়া সমগ্ৰ বিশ্বত চৰ্চাত আছে আৰু কিয় চৰ্চাত আছে বুলি কলে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে কিং কোহলি হয় বিৰাট কোহলিয়ে কালিৰ দিনটোত যেতিয়া ভাৰত শ্ৰীলংকাৰ মাজত 2 নম্বৰখন এদিনীয়া মেচ হৈ আছিল আৰু এই খেলখন হৈ থাকোতে বিৰাট কোহলিয়ে আমাৰ ৰিয়ান পৰাগলৈ চাই অসম সন্তান ৰিয়ান পৰাগলৈ চাই বিহু নৃত্য কৰা দেখা গ'ল আৰু তাৰ পাছতে সমগ্ৰ বিশ্বতে এতিয়া চৰ্চাত সোমাই পৰিছে বুলি ক'ব লাগিব আমাৰ অসমৰ বিহু নৃত্য কিন্তু এতিয়া বহুতে ক'ব পাৰে যে এটোনো কি ডাঙৰ কথা নাচিছে কিন্তু মই এটো ক'বলৈ আহিছো যে যেতিয়া বিৰাট কোহলিৰ দৰে এজন ডাঙৰ খেলুৱৈ যেতিয়া বিৰাট কোহলিৰ দৰে এজন জনপ্ৰিয় খেলুৱৈ এটা বস্তু প্ৰচাৰ কৰি দিয়ে তেনেহলে সেই বস্তুটো অটোমেটিক্যালি পপুলাৰ হৈ যায় বা জনপ্ৰিয় হৈ যায় বুলি ক'ব লাগিব এতিয়া বিৰাট কোহলিৰ কিমান পপুলাৰিটি গোটে ওয়াৰ্ল্ডত হেতু মই ক'বলগীয়া কোনো প্ৰয়োজনে নাই ইনষ্টাগ্ৰামত কিমান মিলিয়ন ফলোৱাৰ আছে কিমান খ মিলিয়ন ফলোৱাৰ আছে কিমান লোকে বিৰাটক ফলো কৰে আৰু হে সকলক এতিয়া বিৰাট কোহলিয়ে দেখাব পাৰিছে মানে আমাৰ যেটো কৃষ্টি সংস্কৃতি বা যেটো বিহু নৃত্য হে বিহু নৃত্যৰ জনপ্ৰিয়তা আৰু বাঢ়িছে বুলি ক'ব লাগিব আৰু বিৰাট কোহলিয়ে কি দৰে নাচিছিলে হে সকলোবিলাক ভিডিঅ' বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈছে কিন্তু সকলোকেটা মই ভিডিঅ' দেখাব নোৱাৰিম গুটেকেটা ভিডিঅ' আসলতে মই দেখাব নোৱাৰিম কিন্তু তথাপিও মই 9 সেকেন্ড মানৰ এটা আপোনালোকক সৰুকে ভিডিঅ' দেখাই দিব বিচাৰিম যদিহে কোনো ধৰণৰ কপিৰাইট নাহে ক'ব নোৱাৰি কপিৰাইট মাৰি দিব পাৰে হেবাবে মই অকমান সাৱধানে দেখাব লাগিব আপোনালোকক আৰু এয়া বিৰাট কোহলিয়ে মাত্ৰ কেটামান সময়ৰ বাবে যেটো ৰিয়ান পৰাগলৈ চাই বিহু নৃত্য কৰিছিল মাত্ৰ অকমান সময় গুটে মই বস্তুটো দেখাব নোৱাৰিম কাৰণ কপিৰাইটৰ কথা আছে আমাৰ চেনেলত গতিকে দেখাই দিছো আপোনালোকে অকমান গৈ চাই লক 9 সেকেন্ডৰ বাবে আৰু এয়া দেখিলে বিৰাট কোহলিয়ে কি দৰে বিহু নৃত্য কৰিছে কেছটো ধৰাৰ পাছত আৰু যেতিয়া মই কৈছোৱে যে হয় এটো কোনো ডাঙৰ কথা নহয় বিৰাট কোহলিয়ে বিহু নাচিছে কিন্তু তেখেতৰ যেটো পপুলাৰিটি বিৰাটৰ যেটো জনপ্ৰিয়তা হেই কাৰণে এতিয়া সমগ্ৰ বিশ্বতে বিহু নৃত্যৰ জনপ্ৰিয়তা লাভ কৰিছে আৰু আমাৰ যেটো অসমৰ যেটো বিহু হয় হে বিহু নৃত্যটো আসলতে গুটে ওয়াৰ্ল্ডত ভাল পায় সমগ্ৰ বিশ্বতে অকমান চাই তেওঁলোকে ভাল পায় যিসকল মানুহ আছে হে সকলোৱে প্ৰশংসা কিন্তু বিৰাট কোহলি হক বা বেলেগ অন্য যেতিয়া মহা তাৰকাই এইবিলাক বস্তু প্ৰচাৰ কৰি দিয়ে তেতিয়া আৰু বেছি অধিক বেছি তাৰ জনপ্ৰিয়তা বাঢ়ি যায় ফ্যান ফলোইং বাঢ়ি যায় বুলি ক'ব লাগিব আৰু কেৱল বিৰাট কোহলিৰ বাবে আজি ভিডিঅটো লাইক হ'ব নালাগে ৰিয়ান পৰাগৰ বাবে হ'ব লাগে কাৰণ ৰিয়ান পৰাগে ফাৰ্স্ট টাইম আইপিএলত প্ৰচাৰ কৰিছিল যেটো বিহু নৃত্য হেতু ৰিয়ানে প্ৰচাৰ কৰিছিল আৰু এতিয়া লাহে লাহে আমাৰ ভাৰতীয় যিসকল খেলুৱৈ আছে তেওঁলোক বিহু নাচিবলৈ লৈছে বুলি ক'ব লাগিব আগতে আমি দেখিছো অৰ্শদীপ সিংক দেখিছো অসমলৈ তাৰ লগতে শিখৰ ধাৱান হক আৰু বহু প্লেয়াৰ আছে ৰিংকু সিং হক আয়াৰ হক বহুতো প্লেয়াৰে নাচিছে আৰু যেতিয়া ইণ্ডিয়া টিমৰ ইমান ডাঙৰ তাৰকাসকলে নাচিছে বা বিহু নৃত্য কৰিছে তাৰ পাছতে কিন্তু এতিয়া লাহে লাহে বিহুৰ নৃত্যৰ যেটো জনপ্ৰিয়তা হেতু বৃদ্ধি পাবলৈ ধৰিছে আৰু বিশেষকৈ বিৰাট কোহলি তেখেতৰ ফ্যান ফলোইং কিমান সকলোৱে জানে আৰু ইনষ্টাগ্ৰামত হয়তো 200 মিলিয়ন মান ফলোৱাৰ আছে নেকি মোৰ যদি ভুল হোৱা নাই কিমান আছে আপোনালোকে কমেন্ট সেকশনত জনাই দিব মই আসলে ইমান ইনষ্টা নচলাও বাৰু কিন্তু তথাপিও বহুত মিলিয়ন ফলোৱাৰ আছে গুটে ওয়াৰ্ল্ডত তেওঁক চিনি পায় আৰু তাৰ পৰা এতিয়া 1 নম্বৰত কিছু সময়ৰ আগতে বা 2 ঘণ্টা মানৰ আগতে বিহু যেটো ডান্স হে ডান্সটো আসলতে ট্ৰেন্ডিং কৰি আছিল যদিও ৰিয়ান পৰাগে খেলা নাই মেচ কিন্তু ৰিয়ান পৰাগলৈ চাই বিৰাট কোহলি আসলতে ডান্সটো কৰা দেখা গৈছিল এটো আছিল আজি ভিডিঅটো আশা কৰিলো আপোনালোকে ভিডিঅটো চাই ভাল পালে বুলি চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ